কংগ্ৰেছৰ বাবে ভংগ হ'ব নেকি বিজেপিক প্ৰতিহত কৰাৰ সপোন লোকসভা নিৰ্বাচনৰ বৈতৰণি পাৰৰ পাছতেই ভূপেন বৰাৰ সুৰ সলনি আলোচনা অবিহনে সিদ্ধান্ত কিয় বিৰোধী ঐক্যমঞ্চৰ সভাপতিৰ ভূপেন বৰাৰ মন্তব্যৰ পাছতেই মিত্ৰজোঁটত মহাজত ৰাজ্যৰ 5 সমষ্টিত উপনিৰ্বাচন সমাগত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ সভাপতি ভূপেন বৰাই দিয়া এটা মন্তব্যই মিত্ৰজোঁটত লগাইছে মহাজত উপনিৰ্বাচনত কংগ্ৰেছে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট ইংগিত দিয়াৰ পাছতেই বিৰোধী মিত্ৰজোঁটত ভাঙোনৰ উপক্ৰম হৈছে মঙ্গলবাৰে ভূপেন বৰাই এনে ইংগিত প্ৰদান কৰাৰ পাছত কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিল কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিল যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত যাৰ লগত ঐক্যমঞ্চ হৈছিল তেওঁলোকৰ লগত কথা পাতি থলে কিজানি কংগ্ৰেছ দলকে উপনিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থন দিলেহেঁতেন গতিকে তেওঁলোকে সকলোৰে সহযোগত এবাৰ উপনিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো কিয়নো আগতীয়াকে অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ আমি দেখিছো যে একদম মানুহে অপেনলি কয় অপেনলি আমাৰ লগত অপেনলি মিটিঙতে কয় যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপি খৰুৱাবলৈ এবাৰ ভোট দিম আৰু আজিৰ দিনটোলৈকে ৰাইজৰ দলে উপনিৰ্বাচন খেলিব নে নেখেলিব এই সিদ্ধান্ত লোৱাই নাই কংগ্ৰেছে কথাবিলাক বুজি লোৱা দৰকাৰ অহংকাৰ কৰিব এতিয়াই হোৱা নাই আমি সকলোৱে মিলিজুলি বিজেপিক খৰুৱাব লাগিব বিজেপিক খৰুৱাটো আমাৰ পবিত্ৰ কৰ্তব্য বিজেপিক যদি আমি পৰাজিত কৰিব নোৱাৰো অসম কোনোপধ্যে নাবাছে যে 2024 চনত আমাৰ বিৰোধীৰ প্ৰতি যিটো মানুহৰ ভাল ভাৱ আহিছে এটো ঐক্যবদ্ধ হোৱাৰ কাৰণে আহিছে আমি একলগ হৈ নিৰ্বাচন খেলাৰ কাৰণে আমাৰ প্ৰতি সকলোৰে মনোভাৱ ভাল হৈছে সেইকাৰণে মই ভাবো যে যদি হসাকে কংগ্ৰেছে অকলে নিৰ্বাচন খেলিম বুলি ভাবিছে তেতিয়াহলে তেওঁলোকে ঐতিহাসিক ভুল কৰিছে আৰু এটোৱে তেওঁলোকক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত চিৰকালৰ কাৰণে এই বিজেপি কি কংগ্ৰেছ দলটোৰ প্ৰতি মানুহৰ ধাৰণা অখিল গগৈৰ প্ৰতিক্ৰিয়াৰ পাছতেই আকৌ ভূপেন বৰা আহিল সংবাদ মাধ্যমৰ সন্মুখলৈ পূৰ্বৰ সিদ্ধান্ততে অটল থাকি এইবাৰ ভূপেন বৰাৰ ঘোষণা এয়া মোৰ বাধ্যবাধকতা লুইন গগৈ ডাঙৰীয়াকো কৈছোঁ যে আমাৰ উদ্দেশ্যটো আছিলে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন সেইটোতো মই কেতিয়াও কথা উল্টি মৰা নাই মইতো তেতিয়াও কৈছোঁ যে লোকসভা নিৰ্বাচনত আমি এলায়েন্স কৰিছোঁ আৰু আমি পাৰ্যমানে চেষ্টা কৰিম বিধানসভালৈকে এই এলায়েন্সো থাকিব তাত উপনিৰ্বাচনৰ শব্দটো আমি নাজানোৱেই আমি যেতিয়া বিৰোধী ঐক্যমঞ্চ বনাইছোঁ তেতিয়া উপনিৰ্বাচনৰ শব্দটোৱে নাছিলে আমি তৃণমূল পৰ্যায়ৰ কথাখিনি যদি শুনাত কোনোবাই বেয়া পায় তেতিয়াতো আমাৰ উপায় নাই আমি জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথ কংগ্ৰেছক মাতি আনিছোঁ যে আপোনালোকে আমাক কওক আপোনালোকে কি ভাবিছে এইখিনি যদি কংগ্ৰেছ দলে আলোচনা কৰাটো যদি কাৰোবাৰ আপত্তি আছে সেইখিনিত যদি কাৰোবাৰ অনুমতি মই ল'ব লাগে তেতিয়াহ'লে মোৰো কোনো উপায় নাই ইট ইজ আই এম অলছ' আণ্ডাৰ কম্পালচন যে আই হেভ টু লিচেন মাই পাৰ্টি গ্ৰাছৰুট লিডাৰ্ছ দিছ ইজ মাই কম্পালচন এণ্ড মে বি সম্বডি হেভ আদাৰ কম্পালচন আই ডোণ্ট কেয়াৰ মই কৈছোঁ যে আমাক পৰামৰ্শ দিছে তৃণমূলৰ মানুহে কিন্তু পৰামৰ্শ দিয়াৰ অধিকাৰ মোৰ দলৰ মানুহখিনি নাই নেকি মোৰ দলৰ মানুহখিনিয়ে মোক এটা পৰামৰ্শ দিলে সেইটো বেলেগে ইমান হৈছে কৰিব লাগিব নেকি এতিয়া মোৰ দলৰ কৰ্মীয়ে মোক কথা এটা কৈ আছে সেইটো লৈতো ইমান চিঞৰ হৈ কিয় কৰিব লাগে কথা কোৱাৰ অধিকাৰ আছে আৰু চবৰে কিছুমান কম্পালচন থাকে বাধ্যবাধকতা আছে বহুত মানুহৰ সেইটো লৈ পেলাই মই একো নকওঁ ভূপেন বৰা আৰু অখিল গগৈৰ ক্ৰিয়া প্ৰতিক্ৰিয়াই বাকযুদ্ধ ৰূপ ল'বলৈ লোৱাত বিষয়টোত স্থিতি প্ৰকাশ কৰে বিৰোধী ঐক্যমঞ্চৰ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মোৰ এটা দল আছে সৰু হ'ব পাৰে নতুন হ'ব পাৰে কিন্তু স্বাভিমান চবৰে আছে গতিকে এইটো বিচাৰিব কিন্তু গণতন্ত্ৰ কি গণতন্ত্ৰত সদায় আলোচনা বিলোচনাৰ পিছত সিদ্ধান্ত হয় তৰ্ক হ'ব বিতৰ্ক হ'ব ডিবেট বহুত হ'ব তাৰপিছত যিটো সিদ্ধান্ত ল'লে বিজেপিক পৰাভূত কৰিব আমাৰ লক্ষ্য এইটো আমি পাহৰি যোৱা নাই কোনেও বিজেপিক পৰাভূত কৰিব লাগে এইটো মৌলিক কথা এইটো নীতিগত কথা এই কথাটোৰ ইফাল সিফাল আমি অকলে এচলিমান হোৱা নাই গতিকে মই মোৰ আহ্বানখিনি মই ৰাজহুৱাকৈ কৈছোঁ আৰু এতিয়া শীৰ্ষ নেতৃত্বকো আমি কেনেধৰণে ৰণকৌশল কৰাটো উচিত সেই সম্পৰ্কত মোৰ যিটো সীমিত জ্ঞান
তাৰে মই ক'ম। মানে আপুনি এলায়েন্স থকাটো বিচাৰিছে আৰু মানে একতা হৈ থকাটোৱে বিচাৰিছে আপোনাৰ এইটো মই কি বিচাৰিছোঁ, অসমৰ ৰাইজে বিচাৰিছে। মইতো অসমৰ ৰাইজৰ ওপৰতহে দায়বদ্ধ। মোৰ দল, মোৰ নিজৰ ব্যক্তিগত স্বাৰ্থতকৈ অসমৰ জনগণ, অসমৰ ভৱিষ্যতটো প্ৰথম। মোৰ কাৰণেও বেলেগ দলৰ কাৰণে, মই ভাবোঁ যে বেলেগ দলৰ কাৰণেও, মই ভাবোঁ ৰাইজৰ দলৰ কাৰণেও একে কথা, কংগ্ৰেছৰ কাৰণেও একে কথা। অসমৰ মানুহে বিচৰা কথাটোক বাদ দি আপুনি আগবাঢ়িব পাৰিব নেকি? তেতিয়াহ'লে হয় আমি অহংকাৰী হ'ব লাগিব, নহয় মোৰ নিজৰ ব্যক্তি স্বাৰ্থ বা দলীয় স্বাৰ্থক মই প্ৰাধান্য দিছোঁ। অসমৰ স্বাৰ্থ য'ত সুৰক্ষিত হ'ব সেই চিন্তা, সেই আদৰ্শ আৰু নীতিৰে আগবাঢ়িব। এনেদৰে এতিয়া কংগ্ৰেছৰ সিদ্ধান্তক কেন্দ্ৰ কৰি তোলপাৰ লাগিছে বিৰোধীৰ ৰাজনীতিত। ইয়াৰ পাছত কংগ্ৰেছ দলে মিত্ৰ দলসমূহক আস্থাত লৈ আগবাঢ়ে নে একলা চলো নীতি লয়, তাৰ ওপৰতহে উপ নিৰ্বাচন আৰু 2026 ৰাজনৈতিক প্ৰেক্ষাপট নিৰ্ভৰ কৰিব।